নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই বিজ্ঞাপনটো অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশ কৰিছে। ইয়াতে যিখিনি পদ আছে সেই পদসমূহ আপোনালোকে চাওক কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে। মই এইটো আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, আপোনালোকে নিশ্চয় এইটো দেখিছে। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন অৰ্থাৎ ডায়েটৰ পৰা এই পদসমূহ প্ৰকাশ কৰা হৈছে। ইয়াতে টোটেল পদ আছে ডায়েটত 159 পদ আছে, অৰ্থাৎ 159টা পদ ইয়াতে আছে। এই পদসমূহৰ পূৰণৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে বিভাগৰ ফালৰ পৰা, অৰ্থাৎ APSC ফালৰ পৰা 23 জুলাই 2024 তাৰিখে। এতিয়া আমি আহোঁ এই পদসমূহ কেনেধৰণে আমি এপ্লাই কৰিব লাগিব। ইয়াত এপ্লাইটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে কৰিব লাগিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, মই আপোনালোকক সবিশেষ জনাই দি আছোঁ। ইয়াতে আপোনালোকক প্ৰথম মই আহিলোঁ স্কেল পে'টোৰ ওপৰত। স্কেল পে'টো আপোনালোকে চাওক, ইয়াতে স্কেল পে'টো আপোনালোকৰ 30,000ৰ পৰা 1,10,000লৈকে স্কেল পে'টো দিব আৰু গ্ৰেড পে'টো থাকিব 13,300 টকা আৰু ইয়াৰে পে' বেণ্ডটো 4 পে' বেণ্ড হ'ব। এইখিনি কথা আপোনালোকে গম পালে। যিহেতু পদ ইয়াতে 159টা পদ আছে আৰু এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সটো 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। 21ৰ পৰা 38ৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ 1/1/2024লৈকে, অৰ্থাৎ 1 জানুৱাৰী 2024লৈকে 21ৰ পৰা 38ৰ ভিতৰত যদি হয় তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু কিছুমান আপোনালোকৰ কেটেগৰী ৱাইজত ৰিলেক্সেশ্যনো আপোনালোকে পাব। এই ৰিলেক্সেশ্যনখিনি মই আপোনালোকক জনাই দিব বিচাৰিছোঁ কিমান আপোনালোকে ৰিলেক্সেশ্যন পাব। নাম্বাৰ 1তে দিয়া হৈছে 5 বছৰ ৰিলেক্সেশ্যন পাব। এইটো আপাৰ এজৰ ৰিলেক্সেশ্যন SC আৰু ST কেণ্ডিডেটসকলে। আৰু 2 নম্বৰতে আছে 3 বছৰ ৰিলেক্সেশ্যন পাব OBC আৰু MOBC কেণ্ডিডেটসকলে, অৰ্থাৎ তেওঁলোকে 41 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ইয়াতে ৰিলেক্সেশ্যন পাব। আৰু যদি তেওঁলোক SC বা ST বা OBC হয় তেনেহ'লে একেই 10 বছৰেই তেওঁলোকে ৰিলেক্সেশ্যন পাব। এইখিনি কথা ইয়াতে উল্লেখ হৈ গ'ল। ইয়াৰ পিছতে আপোনালোকে এজৰ কাৰণে ডকুমেণ্টছ যিহেতু ছাবমিট কৰিব লাগিব, গতিকে আপোনালোকে কি ডকুমেণ্ট ছাবমিট কৰিব পাৰিব এজৰ কাৰণে ইয়াতে দিয়া আছে। ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড, আপোনালোকে ক্লাছ 10 বা ক্লাছ 12ৰ এডমিট কাৰ্ড প্ৰডিউচ কৰিব পাৰিব, নহ'লে পাছ চাৰ্টিফিকেট প্ৰডিউচ কৰিব পাৰিব, নহ'লে মাৰ্কশ্বিট প্ৰডিউচ কৰিব পাৰিব, বা আপোনালোকে ডেট অফ বাৰ্থ চাৰ্টিফিকেটতো আপোনালোকে প্ৰডিউচ কৰিব পাৰিব। এইকেইটা বস্তু আপোনালোকে প্ৰডিউচ কৰিব লাগিব। ইয়াৰ পিছতে আমি আহোঁ এই পদসমূহ ক'ত কিমান পদ আছে, আমি এই পদসমূহৰ বিষয়ে জানিবলৈ আহোঁ। ইয়াতে প্ৰথম যিটো পদ আছে, প্ৰথম পদটো আপোনালোকে দেখিছে প্ৰি ছাৰ্ভিচ টিচাৰ এডুকেশ্যন, অৰ্থাৎ PSTE পদ আছে। এইটো টিচাৰ এডুকেশ্যন। ইয়াতে টোটেল 55টা পদ ইয়াতে আছে। আপোনালোকে এইটো নিশ্চয় বুজি পালে। ইয়াতে 55টা পদ ইয়াতে আছে। এই 55টা পদ আপোনালোকৰ ইয়াতে দিছে 11 পোষ্ট। এইটো লেংগুৱেজৰ তাৰে লেংগুৱেজত পদ আছে ইয়াতে 11টা। যিটো পদ ইয়াতে দিয়া আছে প্ৰি ছাৰ্ভিচ টিচাৰ এডুকেশ্যন, ইয়াৰে 55টা পদ আছে, তাৰে 11টা পদ দিয়া হৈছে লেংগুৱেজৰ পদৰ কাৰণে। এতিয়া লেংগুৱেজৰ আপোনালোকৰ কি আকৌ লেংগুৱেজৰো ভাগ কৰা আছে। প্ৰথম লেংগুৱেজত আহিলে ইংলিছ লেংগুৱেজত আপোনালোকৰ 6টা পদ ইয়াতে আছে। এই 6টা পদতে আপোনালোকৰ অ'পেন কেটেগৰীত দিয়া হৈছে 5টা পদ আৰু RFW অৰ্থাৎ ওমেন ৰিজাৰ্ভেশ্যন দিয়া হৈছে তাতে 1টা পদ। আৰু OBC আৰু MOBC কাৰণে ৰিজাৰ্ভেশ্যন আছে 1টা।
সেই এটা পদটো ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু এছ চিৰ কাৰণে ইয়াতে পদ নাই, ৰিজাৰ্ভেশ্যন নাই, আৰু এছ টিৰ কাৰণেও ৰিজাৰ্ভেশ্যন নাই, এছ টি হিলছৰ কাৰণেও নাই। ইয়াতে টোটেল পদ যিহেতু 6টা আৰু তাৰে 2টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াতে দিয়া হৈছে। চাওক, যেহেতু ইংলিছৰ মাষ্টাৰ ডিগ্ৰী লাগিব, ইয়াতে মাষ্টাৰ ডিগ্ৰী ইন ইংলিছ হ'ব লাগিব, 55% মাৰ্ক লগত থাকিব লাগিব। এইখিনি আপোনালোকৰ লাগিব। আৰু লগতে MA উইথ মিনিমাম 55% হ'ব লাগিব, অৰ্থাৎ মাষ্টাৰ অফ এডুকেশ্যন আপোনালোকে থাকিব লাগিব। এইটো কথা কোৱা হৈছে 2 নম্বৰতে। 3 নম্বৰতে আপোনালোকৰ কি থাকিব লাগিব, নেট, স্লেট বা PhD থাকিব লাগিব। এইকেইটা যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি কথা হৈ গ'ল। আৰু লগতে এক্সপিৰিয়েঞ্চো আছে আপোনালোকৰ, এটলিষ্ট 3 year এক্সপিৰিয়েঞ্চ টিচিং ইন এলিমেণ্টেৰী অৰ ছেকেণ্ডেৰী স্কুল। যদি আপোনালোকে এলিমেণ্টেৰী স্কুল বা ছেকেণ্ডেৰী স্কুলত 3 বছৰ অভিজ্ঞতা কৰিছে তেতিয়াহ'লেও আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইকেইটা কথা আপোনালোকে বুজি পালে। নেক্সট আমাৰ 2 নম্বৰতে আমাৰ লেংগুৱেজত আহিলোঁ। 2 নম্বৰ যিটো লেংগুৱেজ আছে এইটো হৈছে আমাৰ আছামিজ লেংগুৱেজ। আছামিজ লেংগুৱেজত 5টা পদ দিয়া হৈছে। যিহেতু টোটেল 11টা পদ আছিলে, 6টা হ'ল ইংলিছত আৰু 5টা হ'ল আছামিজত। আছামিজৰ 5টা পদৰে 3টা অপেন কেটেগৰী দিয়া হৈছে, OBCৰ এটা দিয়া হৈছে, আৰু SCত ইয়াতে পদ নাই, STত প্লেনত এটা পদ দিয়া হৈছে। টোটেল 5টা পদ দিয়া হৈছে। আৰু এই পদকেইটাৰ ভিতৰত এটা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু ইয়াৰ কাৰণে এছেঞ্চিয়েল যিটো কোৱালিফিকেশ্যনটো আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইন আছামিজ হ'ব লাগিব, আৰু পাৰ্চেণ্টেজ আপোনালোকৰ 55 হ'ব লাগিব। লগতে MAত 55% আপোনালোকৰ থাকিব লাগিব, মাষ্টাৰ অফ এডুকেশ্যনত 55% মাৰ্ক লাগিব। আৰু লগতে আপোনালোকৰ নেট, স্লেট বা PhDও থাকিব লাগিব। এইখিনি কথা কোৱা হৈছে। আৰু লগত আপোনালোকৰ কি লাগিব বুলি কৈছে, 3 বছৰ টিচিঙৰ এক্সপিৰিয়েঞ্চো আপোনালোকৰ ইয়াতে লাগিব। এইকেইটা আমাৰ লেংগুৱেজৰ পদকেইটাৰ কাৰণে হৈ গ'ল। ইয়াৰ পিছত আমি আহিলোঁ নাম্বাৰ বিত, মেথামেটিক্সৰ পদ আছে। মেথামেটিক্সত পদ আছে 8টা। ইয়াতে মেথামেটিক্সৰ পদ আছে 8টা। ইয়াৰে টোটেল 6টা পদত আনৰিজাৰ্ভত দিছে, অৰ্থাৎ অপেন কেটেগৰীত। আৰু OBCত দিছে এটা, SCত ইয়াতে পদ নাই, আৰু ST প্লেনত দিছে এটা। টোটেল 8টা পদ দিয়া হৈছে। ইয়াৰে 2টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু এই পদকেইটাৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব ইন মেথামেটিক্সত, 55% মাৰ্ক লাগিব, আৰু মাষ্টাৰ অফ এডুকেশ্যনত আপোনালোকৰ 55% মাৰ্ক লাগিব, আৰু নেট, স্লেট বা PhD আপোনালোকৰ থাকিব লাগিব। লগতে 3 বছৰ আপোনালোকৰ টিচিং এক্সপিৰিয়েঞ্চো থাকিব লাগিব। এইকেইটা হ'ল মেথমেটিক্সৰ পদৰ কাৰণে। নেক্সট আমি আহি গ'লোঁ ছায়েন্সৰ পদৰ কাৰণে। ইয়াতে নেক্সট আহিলে পদ ছায়েন্সৰ 8টা পদ আছে। ইয়াৰে 4টা অপেন কেটেগৰী, OBC আৰু MOBC 2টা পদ, SCৰ কাৰণে এটা পদ, ST প্লেনৰ কাৰণে এটা পদ, টোটেল 8টা পদ। ইয়াৰে ওমেন ৰিজাৰ্ভেশ্যন আছে 2টা পদ। এইকেইটা হ'ল। আৰু আপোনালোকৰ ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো লাগিব, যিহেতু ছায়েন্সৰ পদ, গতিকে মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ ফিজিক্সত বা কেমেষ্ট্ৰি, বুটানী বা জুলজিত বা লাইফ ছায়েন্স বা বায়' ছায়েন্স হ'লেও হ'ব। আপোনালোকৰ তাত পাৰ্চেণ্টেজ লাগিব আপোনালোকৰ 55% মাৰ্ক। আৰু লগতে মাষ্টাৰ অফ এডুকেশ্যন লাগিব, 55% মাৰ্ক লাগিব তাতে। আৰু নেট, স্লেট বা PhDও আপোনালোকৰ ইয়াতে প্ৰয়োজন হ'ব। আৰু 3 years আপোনালোকৰ টিচিং এক্সপিৰিয়েঞ্চ ইয়াতে লাগিব। এইখিনি হৈ গ'ল আপোনালোকৰ ছায়েন্সৰ কাৰণে। আৰু এটা আছে, এইটো পদটো চাওঁ আমি। নেক্সট যিটো পদ আছে এইটো হৈছে ছ'চিয়েল ছায়েন্স, অৰ্থাৎ সমাজ বিজ্ঞানৰ টোটেল পদ আছে আপোনালোকৰ 12টা। এই 12টা পদৰে অপেন কেটেগৰীত দিছে 9টা, OBCৰ কাৰণে এটা, SCৰ কাৰণে এটা, আৰু ST হিলছৰ কাৰণে দিয়া হৈছে এটা পদ। টোটেল 12টা পদ ইয়াতে দিয়া হৈছে। তাৰে 3টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এইকেইটা আপোনালোকে পদকেইটা ছ'চিয়েল ছায়েন্সৰ পদকেইটা জানিলে। এতিয়া এই পদকেইটাৰ কাৰণেও আপোনালোকৰ যিটো কোৱালিফিকেশ্যনটো কি লাগিব আপোনালোকে চাওক। যিহেতু মাষ্টাৰ ডিগ্ৰী লাগিবই, মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ জিঅ'গ্ৰাফীত হ'লেও হ'ব, বা হিষ্ট্ৰীত হ'লেও হ'ব, পলিটিকেল ছায়েন্সত হ'লেও হ'ব, ইকনমিক্সত হ'লেও হ'ব, বা ছ'চিয়লজিত হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ পাৰ্চেণ্টেজটো 55% হ'ব লাগিব। আৰু
লগতে মাষ্টাৰ অফ এডুকেশ্যন আপোনালোকৰ থাকিব লাগিব মাষ্টাৰ অফ এডুকেশ্যনত 55% মাৰ্ক লাগিব লগতে আপোনালোকৰ নেট স্লেট বা PhD আপোনালোকে পাছ কৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ 3 বছৰ টিচিং এক্সপেৰিয়েন্সো থাকিব লাগিব এলিমেন্টাৰী হওক বা সেকেন্ডাৰী হওক এটো হৈ গল নেক্সট আহি গল আমাৰ ফিজিক্যাল এডুকেশ্যন নেক্সট যেটো পদ আছে ফিজিক্যাল এডুকেশ্যনত আছে আমাৰ 5 পদ অৰ্থাৎ 5টা পদ আমাৰ ফিজিক্যাল এডুকেশ্যনত আছে ফিজিক্যাল এডুকেশ্যনৰ কাৰণে ওপেন ক্যাটাগৰীত 4টা পদ দিয়া হৈছে এতে OBCত নাই SCত নাই আৰু ST প্লেনত দিয়া হৈছে এটা পদ টোটাল 5টা পদ ইয়াৰে এটা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশন কৰা হৈছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশনটো লাগিব মাষ্টাৰ ডিগ্ৰীটো লাগিবই লগতে ফিজিক্যাল এডুকেশ্যনত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব বা MPED হ'ব লাগিব তাতে আপোনালোকৰ মাষ্টাৰ অফ ফিজিক্যাল এডুকেশ্যনত 55% মাৰ্ক থাকিব লাগিব আৰু লগতে নেট স্লেট আপোনালোকৰ থাকিব লাগিব নেট স্লেট বা PhD থাকিব লাগিব আৰু লগতে 3 বছৰ আপোনালোকৰ টিচিং এক্সপেৰিয়েন্স ইয়াতে থাকিব লাগিব আৰু লগতে আপোনালোকৰ মাষ্টাৰ অফ এডুকেশ্যনতো 55% মাৰ্ক থাকিব লাগিব এইকেইটা হৈ গল নেক্সট আমাৰ যেটো পদ আছে হেতু হৈছে ফান্ডামেন্টাল এডুকেশ্যন নেক্সট যেটো পদ আছে ফান্ডামেন্টাল এডুকেশ্যনত 7টা পদ আছে এই 7টা পদৰে দুটা পদ আমাৰ ওমেনৰ কাৰণে ৰিজাৰ্ভেশন দিছে আৰু ইয়াতে ওপেন ক্যাটাগৰীত আছে 5টা পদ আৰু OBCত এটা পদ দিয়া হৈছে SCত ইয়াৰে পদ নাই ST প্লেনত দিয়া হৈছে এটা পদ টোটাল 7টা পদ তাৰে দুটা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশন দিয়া হৈছে আৰু ইয়াৰ কাৰণে এসেনশিয়াল কোৱালিফিকেশনটো দিয়া হৈছে মাষ্টাৰ ডিগ্ৰী ইন সায়েন্স বা হিউম্যানিটি বা সোশিয়াল সায়েন্সত আপোনালোকে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব যদি প্ৰিফাৰেন্স দিব আপোনালোকৰ যদি ফিলসফি বা সোশিয়োলজি বা ইকোনমিক্সত যদি আপোনালোকৰ 55% মাৰ্ক থাকে তেতিয়াহলে আপোনালোকে প্ৰিফাৰেন্সটো পাব আৰু লগতে MA লাগিব MAত আপোনালোকৰ 55% মাৰ্ক লাগিব লগতে আৰু লাগিব আপোনালোকক নেট স্লেট বা PhD থাকিব লাগিব এইটো কথাও ইয়াতে উল্লেখ কৰা আছে এইটো কথা আমি গম পালো এতিয়া আমি আহো নেক্সট যেটো পদ আছে এই পদটোৰ কাৰণে আমি আহো নেক্সট পদটো আছে আৰ্ট এডুকেশ্যনৰ কাৰণে ইয়াতে 4টা পদ দিয়া হৈছে ইয়াৰে পদ কেইটা কেনেকে আছে চাও ৰিজাৰ্ভেশন কোড দিয়া আছে আমি এইকেইটা চাও ওপেন ক্যাটাগৰীত দুটা দিছে আৰু OBCত দিছে দুটা টোটাল 4টা পদ যেহেতু ওপেনত দুটা আৰু OBC দুটা বাকি SCত নাই ST প্লেনত নাই ST হিলছতো ইয়াত ৰিজাৰ্ভেশন নাই ইয়াৰে 4টা পদৰে তাৰে এটা পদ কি দিছে ওমেনৰ কাৰণে ৰিজাৰ্ভেশন দিছে OBC এটো হৈ গল ইয়াৰ কাৰণে আপোনালোকৰ লাগিব পোষ্ট গ্ৰেজুৱেট ইন ফাইন আৰ্ট হ'ব লাগিব ফাইন আৰ্টত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব বা আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ইন ভিজুৱেল আৰ্ট হ'ব লাগিব ভিজুৱেল আৰ্টত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হলেও হ'ব অৰ্থাৎ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীটো লাগিবই ফাইন আৰ্ট বা ভিজুৱেল আৰ্ট আৰ্টত আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব লগতে নেট স্লেট বা PhD যদি থাকে তেতিয়া হলে ভাল আৰু লগতে আপোনালোকৰ 3 বছৰ টিচিং এক্সপেৰিয়েন্স ইয়াতে প্ৰয়োজন হ'ব এটো কথা দিয়া আছে আৰু মাষ্টাৰ ডিগ্ৰী মাষ্টাৰ অফ এডুকেশ্যন আপোনালোকৰ যদি আছে তেতিয়া হলে আৰু অলপ প্ৰিফাৰেন্স আপোনালোকে পাব এইখিনি কথা ইয়াতে উল্লেখ কৰা হৈছে নেক্সট আমাৰ যেটো বাকিখিনি পদ আছে এই পদখিনিৰ কথা আমি আহো এই যিখিনি পদ আছে সেই পদখিনি দিয়া হৈছে ইয়াতে টোটাল 16টা পদ আছে আপোনালোকে দেখিছে এইখিনি লেকচাৰৰ পদে ইন সাৰ্ভিস এডুকেশ্যন ফিল্ড ইনষ্ট্ৰাক্টৰ এণ্ড ইনোভেশন কোঅৰ্ডিনেটৰ ইয়াৰ কাৰণে IFIC পদ আছে এই পদ কেইটা আছে 16টা পদ দিয়া হৈছে 16টা পদৰে তাৰে 12টা হৈছে ওপেন ক্যাটাগৰী আৰু OBCত এটা SCত এটা ST প্লেনত এটা আৰু ST হিলছত এটা টোটাল 16টা পদ ইয়াৰে ওমেন ৰিজাৰ্ভেশন দিছে 4টা ওপেন ক্যাটাগৰী 3টা আৰু SCত এটা টোটাল 4টা পদ ওমেনৰ কাৰণে দিয়া হৈছে আৰু ইয়াৰ কাৰণে কোৱালিফিকেশনটো আপোনালোকৰ লাগা হৈছে মাষ্টাৰ ডিগ্ৰী লাগিব মাষ্টাৰ ডিগ্ৰী ইন হিউম্যানিটি সোশিয়াল সায়েন্স এণ্ড সায়েন্স উইথ মিনিমাম 55% মাৰ্ক আপোনালোকৰ লাগিব আৰু মাষ্টাৰ অফ এডুকেশ্যনত 55% মাৰ্ক লাগিব নেট স্লেট বা PhDত আপোনালোকৰ থাকিব লাগিব এইটা থাকিব লাগিব লগতে 3 বছৰ টিচিং এক্সপেৰিয়েন্সও আপোনালোকৰ থাকিব লাগিব এইখিনি ইয়াতে উল্লেখ আছে নেক্সট আৰু আছে আমাৰ লেকচাৰ অফ ডিস্ট্ৰিক্ট ৰিসোৰ্স ইউনিট
ডিষ্ট্ৰিক্ট ৰিচোৰ্চ ইউনিটৰ কাৰণে দিয়া হৈছে ইয়াতে 50টা পদ আছে টোটেল 50টা পদ ইয়াতে আছে এই 50টা পদৰে আপোনালোকৰ কি কি কেটেগৰীটা কিমানটা আছে মই দেখাই দিছোঁ ওপেন কেটেগৰীত 39টা পদ OBC আৰু MOBCত দিছে 2টা পদ SCত দিছে 2টা ST প্লেনত 2টা আৰু ST হিলছত আছে 5টা টোটেল আপোনালোকৰ পদ আছে 50টা তাৰে 15টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে ওপেন কেটেগৰীত 12টা আছে OBCত এটা আৰু SCত নাই ST প্লেনত এটা আছে আৰু ST হিলছত এটা টোটেল 15টা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন ইয়াতে আছে আৰু এই পদ কেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াতে লাগিব মাষ্টাৰ ডিগ্ৰী ইন হিউমেনিটি সোশিয়েল সায়েন্সত 50% মাৰ্ক 55% মাৰ্ক থাকিব লাগিব আৰু লগতে আপোনালোকৰ ডিগ্ৰী বা ডিপ্লোমা ইন এডাল্ট এডুকেশ্যন সোশিয়েল ৱৰ্ক বা কমিউনিটি ডেভেলপমেণ্ট বা ৰুৰেল ডেভেলপমেণ্ট ওমেন ষ্টাডিজ কমিউনিকেশ্যন জাৰ্নেলিজিম হলেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব লগত 55% মাৰ্ক লাগিব আৰু লগতে নেট স্লেট বা PhD থাকিলেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ কি লাগিব বুলি কৈছে ইয়াতে এক্সপেৰিয়েন্স লাগিব আপোনাৰ 3 বছৰ টিচিং এক্সপেৰিয়েন্স লাগিব এক্সটেনশন বা মেনেজমেন্ট ওমেন ডেভেলপমেন্ট এডাল্ট এডুকেশ্যন নন ফৰ্মেল এডুকেশ্যন প্ৰগ্ৰাম বা প্ৰভাইডিং টিচিং টেকনিক্যাল সাপোৰ্ট টু সাচ প্ৰগ্ৰামছ এই প্ৰগ্ৰামবিলাকত যদি আপোনালোকৰ আছে তেনেহলে এক্সপেৰিয়েন্স থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত আমি নেক্সট যেটো পদ আছে আমি নেক্সট পদটোলৈকে আগবাঢ়িছো নেক্সট পদটো আহিছে প্লেনিং এণ্ড মেনেজমেন্টৰ পদ আছে এটো 10টা পদ আছে এই 10টা পদৰে ওপেন কেটেগৰীত 6টা OBCত এটা SCত এটা ST প্লেনত এটা ST হিলছত এটা টোটেল 10টা পদ তাৰে 3টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু এই পদ কেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন যেটো মাষ্টাৰ ডিগ্ৰীৰ প্ৰয়োজন হ'বই মাষ্টাৰ ডিগ্ৰী আপোনাৰ থকা থাকিব লাগিব ইকোনমিক্স ষ্টেটিষ্টিক্স বা জিওগ্ৰাফি বা পাব্লিক এডমিনিষ্ট্ৰেটৰত আপোনালোকৰ 55% মাৰ্ক হলে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী অফ এডুকেশ্যন মাষ্টাৰ অফ এডুকেশ্যন যদি আপোনালোকৰ 55% আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব লগতে MA ইন এডুকেশ্যনত 55% যদি আছে তেতিয়াও কৰিব পাৰিব বা BEdত যদি আপোনালোকৰ 55% মাৰ্ক আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব নেট স্লেটত বা PhD যদি আছে তেতিয়া এপ্লাই কৰিব পাৰিব আৰু লগতে 3 বছৰ ওয়ার্ক এক্সপেৰিয়েন্স টিচিংৰ লাগিব এইকেইটা কথা হৈ গল নেক্সট যেটো পদ আছে আমি এটো নেক্সট পদলৈ আহিছো কাৰিকুলাম মেটেৰিয়েল ডেভেলপমেন্ট এণ্ড ইভলিউশনত অৰ্থাৎ CMDE পদ আছে ইয়াৰে 10টা এই 10টা পদৰে 7টা ওপেন কেটেগৰী OBCত এটা SCত এটা ST প্লেনত নাই আৰু ST হিলছত এটা টোটেল 10টা পদ ইয়াৰে 3টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা হৈছে এই পদ কেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী লাগিব হিউমেনিটি সোশিয়েল সায়েন্স বা সায়েন্সত 55% মাৰ্ক লাগিব আৰু মাষ্টাৰ অফ এডুকেশ্যন লাগিব আপোনালোকৰ লগতে 55% মাৰ্ক নেট স্লেট বা PhD আপোনালোকৰ থাকিব লাগিব তেতিয়া হলেও এপ্লাই কৰিব পাৰিব এইকেইটা আছে বা আপোনালোকৰ ইয়াতে যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী ইন ফিলসফি বা চাইল্ড ডেভেলপমেন্ট এডুকেশ্যন আছে তেতিয়া হলেও আপোনালোকে এই পদ কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ যদি PhD আছে ইন এডুকেশ্যন বা ফিলসফি চাইল্ড ডেভেলপমেন্ট কাৰিকুলাম এডুকেশ্যন মেনেজমেন্ট ইভালুয়েশ্যনৰ যদি আছে তেনেহলেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এইখিনি পদখিনি আপোনালোকে সকলোখিনি বুজি পালেই আৰু পদ আছে মই আপোনালোকক ভিডিওটো দীঘলীয়া নকৰো পদখিনি মই আপোনালোকক দেখাই দিছো নেক্সট যেটো পদ আছে ওয়ার্ক এক্সপেৰিয়েন্স WE এই WE পদ আছে 10টা ইয়াৰো কোৱালিফিকেশ্যনখিনি ইয়াতে গুটেখিনি দিয়া আছে আপোনালোকে বিজ্ঞাপনটো সম্পূৰ্ণৰূপে চাই ল'ব পাৰিব নেক্সট যেটো পদ আছে এডুকেশ্যনাল টেকনলজি তাৰ কাৰণে 8টা পদ আছে এইখিনিও আপোনালোকে চাই ল'ব মই ভিডিওটো দীঘলীয়া নকৰো মই আপোনালোকক ডাইৰেক্ট পদসমূহে দেখাই দিলো এতিয়া আমি এইখিনি কথা গম পালো কোৱালিফিকেশ্যনখিনি আপোনালোকে চাই ল'ব আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন যেটো কৰিব লাগিব APSC আন্ডাৰত যেটো পৰীক্ষাটো হ'ব গতিকে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ডেট গিটা দি দিয়া হৈছে ডেট গিটা আপোনালোকে চাই ল'ব ইয়াৰ অনলাইন আবেদনৰ ডেটটো আপোনালোকৰ 29 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু 28 আগষ্টলৈকে চলিব আৰু আপোনালোকৰ ইয়াৰ বিনিময়ত আপোনালোকে এপ্লিকেশ্যন এটা ফিজ পেমেন্ট কৰিব লাগিব ফিজটো আপোনালোকে 30 আগষ্টৰ ভিতৰত পেমেন্ট কৰিব লাগিব ইয়াৰে ফিজটো আপোনালোকে ইয়াৰে ফিজৰ প্যাটাৰ্নটো আপোনালোকৰ ইয়াতে দি দিয়া হৈছে
এইটো আপোনালোকে চাই ল'ব। জেনেৰেল কাষ্টৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে 297.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, আৰু যিসকল SC ST OBC MOBC কেণ্ডিডেট তেওঁলোকে 197.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, আৰু যিসকল BPL হোল্ডাৰ হয় তেওঁলোকে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকেও 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইখিনি পে'মেণ্টৰ কথাখিনি আহিলে আপোনালোকে ডেটকেইটা গম পালে, গতিকে সকলোখিনি গম পালে। আপোনালোকে যদি আৰু বিজ্ঞাপনটো আপোনালোকে চাব বিচাৰে, ডাউনলোড কৰি ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে APSCৰ যিটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব। APSCৰ যিটো অনলাইন আবেদন আপোনালোকে কৰিব লাগিব, ইয়াতে অনলাইন আবেদন কৰিবলৈও আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো দিয়া আছে, এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু যদি সবিশেষ কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ শেষত মোলৈ কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।